নমস্কাৰ সকলকে এই যে 90% ট্ৰেডাৰে যে শ্বেয়াৰ মাৰ্কেটত হাৰি শ্বেয়াৰ মাৰ্কেট বাদ দেই আৰু যে 10% মানুহেহে প্ৰফিটেবল হয় আৰু তেওঁ মানে প্ৰফেশ্যন হিচাপে শ্বেয়াৰ মাৰ্কেটক ল'ব পাৰে এইটো বাৰু কেনেকৈ পাৰে তেওঁলোকৰ দৰে বাৰু আমি কিয় নৰো হয় আপুনি ঠিকেই ভাবিছে শ্বেয়াৰ মাৰ্কেটত যদি আপুনি বিগিনাৰ্ছ হয় যদি আপোনাৰ 5 বছৰ এতিয়ালৈকে হোৱা নাই আৰু এতিয়াও যদি আপুনি বাই কৰি আছে তেনেহলে আপুনি শ্বেয়াৰ মাৰ্কেটত কেতিয়াও প্ৰফিটেবল হ'ব নোৱাৰে এই সিক্ৰেট কথাটো আপোনাক কোনো ইউটিউবাৰে নকয় শ্বেয়াৰ মাৰ্কেটত আপুনি প্ৰফিটেবল হ'বলৈ হলে আপুনি ৰাইট কৰিব লাগিব যেটোক আমি সেলিং কৰা বুলি কম যেটোক শৰ্ট কৰা বুলি কম আপোনাক শৰ্ট কৰাৰ কাৰণে 2 লাখৰ ওচৰত পইচা লাগে কিন্তু বাই কৰাৰ কাৰণে যেটো ট্ৰেডত আপোনাক 5000 লাগে হেতু সেল কৰাৰ কাৰণে আপোনাক 2 লাখৰ ওচৰত লাগিব ইয়াৰ ভিতৰত হেজিং আছে হেজিং কৰিলে আপোনাক 1 লাখৰ তলত হয় আৰু যদি আপুনি এতিয়াও বাইং কৰি আছে তেতিয়া আপুনি এতিয়াও পইচা গবাই থাকিব লাগিব বায়াৰে পইচা গবালিহে 10% সেলাৰে ইনকাম কৰিব পাৰিব এই সিক্ৰেট ষ্ট্ৰেটেজিটো আপোনাক কোনেও